ভাদ মাহটো হৈছে ভগৱান শ্ৰীকৃষ্ণৰ নামত উৎসৰ্গিত মাহ তথা ভাদ মাহ হৈছে অসমীয়া মাহসমূহৰ ভিতৰত এটা অত্যন্ত পবিত্ৰ মাহ। এই ভাদ মাহতে যিহেতু গুৰু দুজনাৰ তিথিৰ লগতে ভগৱান শ্ৰীকৃষ্ণ স্বয়ং জন্মগ্ৰহণ কৰিছিল বুলি অসমীয়াসকলে বিশ্বাস কৰে, গতিকে এই মাহটো মা লক্ষ্মীৰ অতিকৈ প্ৰিয় মাহ বুলি জনা যায়। নমস্কাৰ, আস্থা ক্ৰিয়েচনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে শুভ লক্ষ্মীনাৰায়ণ যোগ যিহেতু ভাদ মাহত পৰিছে, গতিকে ভাদ মাহত কোনবিলাক ৰাশিৰ কপাল ফুলিব তথা ভাদ মাহত যদিহে আপোনালোকে জীৱনত শান্তি বিচাৰিছে তেনেহ'লে ভাদ মাহত কেনেবোৰ কামৰ পৰা আপোনালোকে বিৰত থাকিব লাগে সেই সন্দৰ্ভত কিছু কথা আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ভিডিঅ'টিৰ আৰম্ভণিতে কৈ দিওঁ, নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। হিন্দু ধৰ্মত ভাদ মাহৰ বিশেষ তাৎপৰ্য আছে। এই সময়ছোৱাত ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, শৰতলিকা তিজ, গণেশোৎসৱ তথা গণেশৰ মহোৎসৱ, ঋষি পঞ্চমী, দোল গাৰস্য, অনন্ত চতুৰ্দশীকে ধৰি বহুতো গুৰুত্বপূৰ্ণ ব্ৰত আৰু উৎসৱ অনুষ্ঠিত হয়। ভাদ মাহত হিন্দু পঞ্জিকাৰ পঞ্চম মাহ বুলি কোৱা হয়। এই সময়ছোৱাত কিছুমান নিয়ম যদিহে পালন কৰা যায় তেনেহ'লে সেই ব্যক্তিজনে গুণ লাভ কৰিব পাৰে, লগতে কিছুমান কাম কৰাৰ পৰা বিৰত থাকিব লাগে, যিবোৰ কাম ভাদ মাহত কৰাটো একেবাৰে অশুভ বুলি গণ্য কৰা হয়। তেনেহ'লে বলকচোন জানি লওঁ সেইকেইটা কাম তথা কোনবোৰ কাম আমি ভাদ মাহত সৰ্বসাধাৰণতে কৰিব নালাগে। পূৰ্বতে উল্লেখ কৰিছোঁ যে এই মাহটি অৰ্থাৎ ভাদ মাহটো হৈছে ভগৱান শ্ৰীকৃষ্ণৰ অত্যন্ত প্ৰিয় মাহ। এই ভাদ মাহত ভগৱান ঋষিকেশৰো পূজা কৰা হয়। এই মাহতে ভগৱান শ্ৰীকৃষ্ণ আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ বলৰামৰো জন্ম হৈছিল। এই কাৰণে এই মাহটোক ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় মাহ বুলি কোৱা হয়। এই মাহত ব্ৰত আৰু উৎসৱৰ ক্ষেত্ৰত অতি বিশেষ বুলি গণ্য কৰা হয়। এই মাহৰ সৈতে জড়িত সংযমৰ নিয়মৰ বিষয়ে বলক জানি লওঁ। ভাদ মাহত আপোনালোকে এইসমূহ কাম একেবাৰেই নকৰিব। সনাতন পৰম্পৰাত ভাদ মাহক ভগৱান ভক্তিৰ বাবে অত্যন্ত শুভ আৰু গুণী বুলি গণ্য কৰা হৈছে। তেনে পৰিস্থিতিত এই পবিত্ৰ মাহত আপোনালোকে ভুলতো কাৰো ক্ষতি হোৱা কাম নকৰিব তথা এই মাহত কাৰো ক্ষতি হোৱাটো একেবাৰেই উচিত নহয়। ভাদ মাহত ঈশ্বৰ পূজা, জপ আৰু উপবাসৰ সময়ত ব্ৰহ্মচৰ্য জীৱন মানি চলিব লাগে। ভাদ মাহত প্ৰতিশোধমূলক বস্তু ভুলতো সেৱন নকৰিব। ভাদ মাহত পাপৰ পৰা মুক্তি আৰু গুণ লাভৰ কামনা ৰাখি উপবাসে থকা ভক্তসকলে বিচনাত শুব নালাগে। ভাদ মাহত ভুলতো কোনেও বেয়া কথা ক'ব নালাগে নাইবা মিছা কথা সৰ্বসাধাৰণতে নক'ব। বিবাহ, এংগেজমেণ্ট তথা ঘৰ নিৰ্মাণৰ আৰম্ভণি ইত্যাদি গুৰুত্বপূৰ্ণ কামবোৰ এই ভাদ মাহত কৰা কিন্তু একেবাৰে উচিত নহয়। ভাদ মাহত যদিহে আপোনালোকে কিবা কিবি কাম কৰিম বুলি ভাবিছে তেনেহ'লে সেই শুভ কামসমূহৰ ভিতৰত আছে, গুণ কামনা কৰা সাধকসকলে ভাদ মাহত দিনে দুবাৰকৈ স্নান কৰিব লাগে। সাধকে ৰাতিপুৱা সোনকালে সূৰ্য উদয়ৰ আগতে সাৰ পাই গধূলি ভগৱান পূজা কৰাৰ আগতে পুনৰ এবাৰ গা ধুব লাগে। যদিহে আপুনি ভগৱান শ্ৰীকৃষ্ণৰ সাধক তেনেহ'লে তেওঁক পূজা কৰি থাকোঁতে বিশেষকৈ প্ৰসাদত গৰুৰ গাখীৰ আৰু তুলসীৰ দলেৰে তৈয়াৰী পঞ্চমৃত অৰ্পণ কৰিব। ভাদ মাহত ভগৱান শ্ৰীকৃষ্ণৰ পূজাত শংখ, চন্দন আৰু ময়ূৰৰ পাখি ব্যৱহাৰ কৰাটো নিশ্চিত কৰক। ভগৱান শ্ৰীকৃষ্ণৰ পূজাত তেওঁৰ মন্ত্ৰ জপ কৰিবলৈ চন্দন, তুলসী নাইবা বৈজয়ন্তী মালা ব্যৱহাৰ কৰাটো উচিত। ভাদ মাহত এজন ব্যক্তিয়ে শ্ৰীমদ ভাগৱত গীতা পাঠ আৰু শুনি ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। সৰ্বাধিক গো সেৱা আৰু গো পূজা ভাদ মাহত কৰিব লাগে। বিশ্বাস কৰা হয় যে এই প্ৰতিকাৰে এজন ব্যক্তিৰ জীৱনৰ লগত জড়িত সকলোবোৰ দুখ দূৰ কৰিব। 2025 বৰ্ষৰ ভাদ মাহে বহুতো ৰাশিৰ বাবে অত্যন্ত শুভ ফল কঢ়িয়াই আনিছে।
আপোনাৰ কামত অহা সকলো বাধা আঁতৰি যাব তথা মাহেকীয়া ৰাশিফল বলক আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে জানি থওঁ। প্ৰথমতে শুভ ৰাশি হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ লোকসকলৰ বাবে এই ভাদ মাহটো অতিকৈ শুভ হ'বলৈ গৈ আছে। এই মাহত আপোনাৰ সকলো বাকী থকা কাম সম্পূৰ্ণ হ'ব তথা আপোনাৰ সকলো বাকী থকা কাম খুব সোনকালে সম্পূৰ্ণ হ'ব আৰু ইয়াৰ লগতে যদিহে কিবা কৰিম বুলি ভাবি আছে তেনেহ'লে নিশ্চয়কৈ কৰিব পাৰিব। আপোনাৰ সকলো সমস্যা সমাধান হ'ব। ভাদ মাহত এই ৰাশিৰ লোকসকলে নিজৰ শক্তি তথা নিজৰ সময় আৰু সম্পৰ্ক সঠিকভাৱে ব্যৱহাৰ কৰি সফলতা লাভ কৰিব পাৰিব। আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায় আগুৱাই নিয়াৰ ভাল সুযোগ পাব। লগতে বৰ্হিৰাজ্য ভ্ৰমণৰ সম্ভাৱনাও থাকিব। আপোনাৰ আৰ্থিক অৱস্থা ভাল হ'ব তথা আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব। ইয়াৰ পাছৰ ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ লোকসকলৰ বাবে এইবাৰ ভাদ মাহৰ আৰম্ভণি অতি ইতিবাচকভাৱে হ'ব। চাকৰিত অনাকাংক্ষিত বদলি পাব পাৰে তথা চাকৰি সলনিৰ ইচ্ছা পূৰণ হ'ব। কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি অভাৱনীয় অগ্ৰগতি দেখিব। নতুন মানুহৰ লগত যোগাযোগ কৰিব পাৰিব। এই মাহত আপোনাৰ উপাৰ্জনৰ উৎস বৃদ্ধি পাব পাৰে। আপুনি আৰাম আৰু বিলাসিতাৰ সৈতে জড়িত কিছুমান দামী বস্তু কিনিব পাৰে তথা মাটি আৰু অট্টালিকাৰ সৈতে জড়িত বিবাদ সমাধান কৰিব পাৰিব। এই মাহটো প্ৰেমৰ সম্পৰ্কৰ বাবে অনুকূল হ'বলৈ গৈ আছে। তৃতীয় ৰাশি হৈছে সিংহ ৰাশি। এই ৰাশিৰ তথা সিংহ ৰাশিৰ এই মাহত অতি উত্তম হ'বলৈ গৈ আছে। আপোনাৰ ব্যক্তিত্বৰ উন্নতি হ'ব। সমস্যাবোৰ বুজি পাই সহজে সমাধান কৰিব পাৰিব। কন্যা ৰাশিৰ লোকৰ বাবে এইবাৰৰ ভাদ মাহটো অত্যন্ত ভাগ্যৱান হ'বলৈ গৈ আছে। ভাদ মাহত আপুনি জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰতে অভাৱনীয় সফলতা লাভ কৰিব। ভাদ মাহৰ আৰম্ভণিতে আপুনি বহুতো ৰিস্কি কাম কৰিব য'ত আপুনি লাভ কৰিব। আপুনি আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায় আগুৱাই নিয়াৰ বহু বেছি সুযোগ পাব তথা বন্ধু বান্ধৱীৰ সহায়ত আপোনাৰ বহু দিনৰ পৰা বাকী থকা কাম সম্পূৰ্ণ হ'বলৈ গৈ আছে। ভাদ মাহৰ আৰম্ভণি মকৰ ৰাশিৰ লোকসকলৰ কাৰণে অত্যন্ত শুভ হ'বলৈ গৈ আছে। এই সময়ছোৱাত আপুনি শুভ কামনাৰ সম্পূৰ্ণ সমৰ্থন পাব। আপোনাৰ পৰিকল্পিত সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। এই সময়ছোৱাত আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ ছিনিয়ৰসকলক আপ্লুত কৰিব পাৰিব। আপোনাৰ প্ৰজেক্টৰ শলাগ লোৱা হ'ব তথা চাকৰিৰ ক্ষেত্ৰত আপোনাৰ পদোন্নতি হ'ব। ভাদ মাহটো কুম্ভ ৰাশিৰ লোকসকলৰ কাৰণে অত্যন্ত শুভ আৰু উপকাৰী হ'বলৈ গৈ আছে। মাহৰ আৰম্ভণিতে হয়তো কিছু ভাল খবৰ আপোনালোকে পাবও পাৰে। কাৰ্যালয়ৰ পৰা ঘৰলৈকে সকলোতে আপোনাৰ গুণ আৰু কৰ্মৰ প্ৰশংসা হ'ব। সমাজত আপোনাৰ সন্মান আৰু প্ৰশংসা বাঢ়িব। কৰ্মক্ষেত্ৰত ছিনিয়ৰসকলে আপোনাৰ প্ৰতি অত্যন্ত দয়ালু হ'ব। প্ৰেম জীৱনত ভাল হ'ব। ইয়াৰ পাছতে হৈছে শেষৰ ৰাশি মীন ৰাশি। ভাদ মাহে মীন ৰাশিৰ লোকসকলৰ বাবে মংগল আৰু উপকাৰ কঢ়িয়াই আনিব। এই মাহত আপুনি আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায় আগুৱাই নিয়াৰ বহু বেছি সুযোগ পাব। আপোনাৰ সময় আৰু শক্তি সঠিকভাৱে যদিহে আপোনালোকে পৰিচালনা কৰিব পাৰে তেনেহ'লে নিশ্চয়কৈ এই ভাদ মাহত আপোনালোকে কিবা নহয় কিবা ভাল কাম কৰিব পাৰিব। আপুনিও আপোনাৰ ধন ভালদৰে পৰিচালনা কৰিব যাৰ বাবে আপোনাৰ আৰ্থিক অৱস্থা এই ভাদ মাহত ভাল থাকিব। মাটি আৰু অট্টালিকাৰ সৈতে জড়িত যিকোনো বিতৰ্কিত বিষয় সমাধান কৰিব পাৰিব। আপোনাৰ সকলো নষ্ট কাম এই মাহতে সম্পূৰ্ণ হ'ব। গতিকে ইমানখিনিয়ে আছিল ভাদ মাহৰ সম্পূৰ্ণ ৰাশিফল অৰ্থাৎ ভাদ মাহৰ গোটেই ৰাশিফলটো। মাহেকীয়া ৰাশিফলটি যদিহে চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।